নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ আৰু আমি আপোনাক জনাই আহিছো লখিমপুৰত খেলমাটি থানা কাণ্ডৰ কথা। খেলমাটি থানা ঘেৰাও কৰি উত্তেজিত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ আৰু যাক লৈ পৰিস্থিতি ক্ৰমাৎ উত্তাল হৈ পৰে। এছআই দীপাংকৰ চাংমাইক নিলম্বন কৰা হৈছে। আমি এই মুহূৰ্তৰ খবৰ জনাইছো থানাত আছামীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ক্ৰমাৎ পৰিস্থিতি উত্তাল হৈ উঠিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। এয়া হৈছে দীপাংকৰ চাংমাই, খেলমাটি থানাৰ এছআই দীপাংকৰ চাংমাইক নিলম্বন কৰা হৈছে। এক্স হেণ্ডেল যোগে এই কথা সদৰি কৰিলে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। খেলমাটি থানাত আছামীৰ মৃত্যুৰ পাছতে এই শাস্তিমূলক ব্যৱস্থা। নৰ্দাৰ্ণ ৰেঞ্জৰ ডিআইজিক তাৎক্ষণিকভাৱে খেলমাটিলৈ যোৱাৰ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। বৈৰাম দেউৰী আৰু অনিল বৰা নামৰ আন দুজন কনিষ্টবলকো নিলম্বন কৰা হৈছে। থানাত আছামীৰ মৃত্যুক কেন্দ্ৰ কৰি এফালে খেলমাটিত উত্তাল প্ৰতিবাদ আৰু আনফালে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। শাস্তিমূলক ব্যৱস্থা আৰু সেই অনুসৰি খেলমাটি থানাৰ এছআই এইজন দীপাংকৰ চাংমাইক নিলম্বন কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে ইতিমধ্যে ৩-0 গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। দলে বলে খেলমাটি থানা ঘেৰাও কৰি খেলমাটি থানাত আক্ৰমণ কৰি আৰক্ষীৰ কেইবাখনো বাহনৰ ক্ষতি সাধন কৰিছে উত্তেজিত জনতাই আৰু তাৰে পৰিপ্ৰেক্ষিতত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। খেলমাটি থানাৰ এছআই এইজন দীপাংকৰ চাংমাইক নিলম্বন কৰা হৈছে, লগতে আন 2 কনিষ্টবলকো নিলম্বন কৰা হৈছে। এই কথা সদৰি কৰিলে এক্স হেণ্ডেল যোগে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। বিশ্বনাথৰ আৰক্ষী অধীক্ষকক তদন্তৰ নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ নৰ্দাৰ্ণ ৰেঞ্জৰ ডিআইজিকো খেলমাটি থানা পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধানে। আমি দেখুৱাইছো উত্তাল পৰিস্থিতি, উত্তাল পৰিৱেশ। এনেদৰে থানা ঘেৰাও কৰিল, শ লোক ওলাই আহিল। ইয়াৰ ভিতৰত অধিকাংশই ড্ৰাগছ আসক্ত, বিভিন্ন অপৰাধত অভিযুক্ত। এইসকল অভিযুক্তই ওলাই আহি থানা আক্ৰমণ কৰিবলৈ উদ্যত হ'ল। ইয়াৰে আলম লৈ থানাৰ ভিতৰত আছামীৰ মৃত্যুৰ সুযোগ লৈ এনেদৰে থানা ঘেৰাও কৰি থানাৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিলে, য'ত নেকি কেইবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰ মাজত সংবাদকৰ্মীও আছে, 4জনকৈ সংবাদকৰ্মীও আহত হৈছে। থানা আক্ৰমণ ঘটনাৰে জড়িত 2জনক ইতিমধ্যে আটক কৰাৰ খবৰ আহিছে। অৱশ্যে আটকাধীন 2জনৰ পৰিচয় এতিয়াও আৰক্ষীয়ে ৰাজহুৱা কৰা নাই। আনহাতে যিজন আছামী মোবাইল চোৰ বুলি কোৱা হৈছে, মোবাইল চুৰি গেঙৰ লিডাৰ বুলি কোৱা হৈছে আৰছব আলীৰ মৰণোত্তৰ পৰীক্ষাৰ এই মুহূৰ্তত ব্যৱস্থা কৰা হৈছে। সমগ্ৰ ঘটনাই বৰ্তমান গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে। থানাৰ লকআপত বা থানাত জেৰা চলোৱাৰ সময়ত ঢলি পৰি মৃত্যু হোৱা বুলি আৰক্ষীয়ে সদৰি কৰাৰ বিপৰীতে পৰিয়ালৰ দাবী যে আৰক্ষীৰ নিৰ্যাতনত মৃত্যু হৈছে আৰছব আলীৰ। আৰু এই অভিযোগ প্ৰতি অভিযোগৰ মাজতে পৰিস্থিতি এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে খেলমাটিত। লখিমপুৰৰ পৰা আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছো। সঞ্জীৱ। জয়ন্ত চাওক, কিছু সময় পূৰ্বে মই যি স্থানত উপস্থিত আছোঁ খেলমাটিত আৰক্ষী চকীৰ সন্মুখত, এই স্থানটো এক ৰণক্ষেত্ৰত পৰিণত হৈছিলে। ইতিমধ্যে যিসকল প্ৰতিবাদকাৰী লোক আছিলে, যিসকলে একাংশই থানা আক্ৰমণ কৰিবলৈ ওলাই আহিছিলে আৰু আৰক্ষীৰ যি বাহনলৈ শিলগুটি নিক্ষেপ কৰিছিলে আৰু কৰ্তব্য পালন কৰি থকা আৰক্ষীক লক্ষ্য কৰি লৈছিলে আৰু আৰক্ষী বাহন ভাঙিছে আৰু খেলমাটি থানাত আক্ৰমণ কৰাৰ যত্ন কৰিছিলে। আচলতে শিলৰ যিসকল উত্তেজিত ৰাইজৰ শিলৰ খুব বহুকেইজন আৰক্ষীয়ে খালে। আপোনাৰ গাত শিল পৰিছিলে আমি জনামতে? হয়, মোৰ গাতো পৰিছিলে। কিমান দুখ পালে? পাইছোঁ, অলপ দুখ পাইছোঁ। কি ৰাখোঁ আছিলে, কিমান মানুহ আহিছিলে? আচলতে প্ৰতিবাদীটো বহুত আহিছিলে, তেওঁলোকক বুজোৱা হৈছিল। বুজোৱা স্বত্বেও তেওঁলোকে মনা নাছিল আৰু তেওঁলোকে শিলগুটি নিক্ষেপ কৰিছিল। হাতত শিলগুটি লৈ আহিছিলে নেকি? নিশ্চয় হাতত শিলগুটি লৈ অহাৰ কাৰণেতো মাৰিছে। প্ৰতিবাদ কৰিবলৈ আহোঁতে শিলগুটি লৈ আহিছে, মানে তেওঁলোকৰ উদ্দেশ্য এটাই, থানা আৰু আৰক্ষীক আক্ৰমণ কৰিব লাগে। নিশ্চয় এইটো তেওঁলোকৰ এইটো প্ৰতিবাদীয়ে পুলিচৰ ওপৰত আক্ৰমণ কৰাৰ লক্ষ্য হিচাপে লৈ আহিছে, যাৰ ফলত আমাৰ পুলিচ আৰু আমাৰ মিডিয়াও জখম হৈছে। গাড়ী আপোনালোকৰ কেইবাখনো অনিষ্ট কৰা দেখিছে? গাড়ীও ভাঙিছে, গাড়ীও আপোনাৰ দেখিছেই, গাড়ী ভাঙিছে। আৰু তেওঁলোকৰ যিখিনি মানুহ আহিছে, আচলতে এইবিলাক 2 নম্বৰী যিবিলাক মানুহ, তেওঁলোকে আহি পেলাই এইবিলাক আক্ৰমণ কৰিছে। কিন্তু তেওঁলোকৰ জখমী বা যিজন মানুহৰ মৃত্যু হৈছে তেওঁলোকৰ আৰক্ষী যিকেইজনে দুখ পাইছে, কিমান আঘাত গুৰুত্বপূৰ্ণ নেকি বা অতি গুৰুত্ব নেকি? পাইছে, হাতত পাইছে, মাথাত পাইছে, ভৰিত পাইছে। আৰক্ষী সেইটো সময়ত সাজু নাছিল আক্ৰমণ কৰিব বুলি? পুলিচেতো আমাৰ পাব্লিকক আমি বুজোৱা হৈছিল, আমিতো আক্ৰমণ কৰাৰ মতলব নাছিল। তেওঁলোকৰ ঘটনাৰ বিষয়ে তেওঁলোকৰ উচিত তদন্ত হ'ব, আমাৰ কৰ্তৃপক্ষই জনাইছিল তেতিয়া, আৰু তেওঁলোকে সেইটো মনা নাছিল।
মনা নহয়, পুলিচক আক্ৰমণ হিচাপে ভাবি লৈছিল আৰু সেইমতে আক্ৰমণ কৰিছে। হয় জয়ন্ত চাওক, মই এইবাৰ দেখুৱাম যে যিখন গাড়ী আচলতে আক্ৰমণকাৰীয়ে অনিষ্ট কৰিলে আৰু সমানে সমানে পথৰ অৱস্থা দেখুৱাম। ইয়াত বিভিন্ন ঠাইত এতিয়াও শিল, উত্তেজিত ৰাইজে লৈ অনা শিল এতিয়াও সিঁচৰিত হৈ আছে। এই শিলসমূহ নিক্ষেপ কৰিছিলে আৰক্ষীলে লক্ষ্য কৰি, যি সংবাদকৰ্মী আছে সংবাদকৰ্মীক লক্ষ্য কৰি এই শিলসমূহ নিক্ষেপ কৰিছিলে। চাওক এয়া প্ৰকাণ্ড শিল। এই শিলবিলাক আচলতে কাৰোবাৰ গাত লাগি এনেদৰে পথত এতিয়াও পৰি আছে। মই পুনৰ কৈছোঁ, এইসমূহ শিলেই লৈ আহিছিলে, ইটাৰ টুকুৰা, শিল এইবিলাক লৈ আহিছিলে। যি প্ৰতিবাদকাৰী আশ্ৰফ আলীৰ মৃত্যুৰ পিছত প্ৰতিবাদ জনোৱাৰ নামত যিসকলে এক পৰিৱেশ সূচনা কৰিলে, সেই পৰিৱেশ আচলতে সাংঘাতিক এটা পৰিৱেশ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰা এটা হিংসাত্মক পৰিৱেশ। এয়া চাওক যে থানাৰ যি আৰক্ষীৰ যি বাহনত শিলগুটি নিক্ষেপ কৰি এনেদৰে খিৰিকী ইত্যাদি নষ্ট কৰি বহু নষ্ট কৰিলে। আচলতে এখন গাড়ীৰ অৱস্থা নাইকিয়া কৰিলে আৰক্ষীৰ বাহন। কেৱল এইখনেই নহয়, আৰু আৰক্ষীৰ বাহন অনিষ্ট কৰিছে প্ৰতিবাদকাৰীয়ে, আৰু প্ৰতিবাদকাৰীয়ে শিলগুটি আচলতে লৈ আহিছিলে হাতত। মই পুনৰ কৈছোঁ যে পিছফালৰ পৰা এনেদৰে আক্ৰমণ কৰিছিলে, আগফালৰ পৰা আক্ৰমণ কৰিছিলে। আৰু এই গাড়ীখনত যোৱা আৰক্ষীয়ে এটা কথাই যত্ন কৰিছিলে যে পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে। যি থানাৰ ভিতৰত যিহেতু আশ্ৰফ আলীৰ মৃত্যু হৈছে, আশ্ৰফ আলীৰ মৃত্যুৰ তদন্ত কৰিবৰ কাৰণে আৰক্ষীৰ যি উচ্চ পদাধিকাৰী মহাপ্ৰবন্ধকগৰাকীয়ে ইতিমধ্যে তদন্ত দিছে। দীপাংকৰ চাংমাই নামৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছে তেখেতক নিলম্বন কৰিছে, লগতে দুজন আৰক্ষীক নিলম্বন কৰিছে। সেই গোটেই কথাখিনি অৱগত কৰি থাকোঁতেই প্ৰতিবাদকাৰীয়ে এনেদৰে আৰক্ষীক আক্ৰমণ কৰিছে। আচলতে ক'ব লাগিব, সেইসকল আচলতে প্ৰতিবাদকাৰী নহয়, সেইসকল আক্ৰমণকাৰী, দুষ্কৃতিকাৰী বুলি ক'ব লাগিব। আক্ৰমণকাৰী আৰক্ষীক লক্ষ্য কৰি, সাংবাদিকক লক্ষ্য কৰি তেওঁলোকে আক্ৰমণ কৰিছিলে। আৰু আক্ৰমণৰ লক্ষ্য এটাই আছিলে যে সেইসকলে বহুত দিনৰ পৰা আৰক্ষীক আচলতে প্ৰতিপক্ষ বুলি ভাবে। আৰু খেলমাটি আৰক্ষী চকী এনেকুৱা এখন আৰক্ষী চকী যাৰ নেকি আশে পাশে কেৱল অসামাজিক আৰু অবৈধ কাম কাজেই চলি থাকে। সেই কাম কাজখিনিক বাধা দিবলৈ আৰক্ষীয়ে যেতিয়া যায়, তেতিয়া স্বাভাৱিকতে সেই চক্ৰটোৱে আৰক্ষীক সুযোগ পালেই আৰক্ষীক আক্ৰমণ কৰিবলৈ যত্ন কৰে। ঠিক তেনেকুৱা ঘটনাই সংঘটিত হ'ল। যিসকল আৰক্ষীক আক্ৰমণকাৰী আছিলে সেইসকলৰ মাজত ড্ৰাগছ আসক্ত, ড্ৰাগছ সৰবৰাহকাৰী লোক আছিলে, জুৱাৰী আছিলে, আৰু বিভিন্ন অপৰাধৰ লগত জড়িত লোক আছিলে। আৰু তেওঁলোক আৰক্ষীৰ আলহী কিছু দিনৰ পূৰ্বে হৈ আছিলে। আজি যেতিয়া আশ্ৰফ আলীৰ মৃত্যু হ'ল, সেই আশ্ৰফ আলীৰ মৃত্যুৰ সুযোগ লৈ আৰক্ষীক আক্ৰমণ কৰাৰ যত্ন কৰিলে, আৰক্ষী থানাখনক আক্ৰমণ কৰাৰ যত্ন কৰিলে, আৰু লগতে আক্ৰমণ কৰিবলৈ যত্ন কৰিলে সংবাদকৰ্মীক আঘাতপ্ৰাপ্ত কৰিলে। মই পুনৰ কৈছোঁ যে এই দলংখন আচলতে খেলমাটি থানাৰ নিচেই কাষতে থকা এই দলংখনত ইটো মূৰৰ পৰা সিটো মূৰৰ পৰা আক্ৰমণকাৰীয়ে শিল নিক্ষেপ কৰিছিলে আৰক্ষীলে। যেতিয়া নেকি আৰক্ষীয়ে যত্ন কৰিছিলে আশ্ৰফ আলী পৰিয়ালৰ লোকক যে ইয়াৰ উপযুক্ত তদন্ত চলি আছে, তদন্তত কোনো ধৰণৰ গাফিলতি কৰা হোৱা নাই বা ঠিক তেনেকুৱা কথা বুজাই থকাৰ অৱস্থাতে তাৰ মাজতে কিন্তু এই দলংখনৰ সিটো মূৰৰ পৰা মই দেখুৱাইছোঁ মোৰ সহযোগী সহায়ত যে এইখনেই দলং। এতিয়া সেই দলংখনেদি নগৰখনলৈ আহিবলৈ দিয়া হোৱা নাই, নগৰৰ পৰা ওলাই যাবলৈ দিয়া হৈছে। কোনো লোকক বা সন্দেহজনক লোকক ইয়াত আহিবলৈ দিয়া নাই। এতিয়াও আৰক্ষী CRPFে পহৰা দি আছে, পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে বৰ্তমান। এইখন দলঙতে আৰক্ষীক আৰু সংবাদকৰ্মীক আক্ৰমণ কৰি লৈছিলে। মই দেখুৱাই আছোঁ দলংখনত কিছু সময় পূৰ্বে এই দলংখন আছিলে এখন যুদ্ধক্ষেত্ৰ বুলি ক'ব লাগিব, এই দলংখন। প্ৰতিবাদকাৰীয়ে পৰিধান কৰি অহা চেণ্ডেল এতিয়াও এনেদৰে পৰি আছে। চাওক, চেণ্ডেল, শিলগুটি ইত্যাদি দলংখনত নধৰাই আছে। সকলো ধৰণৰ লোকে, যিমান লোক আছিলে সকলোকে আচলতে উচতাই দিয়া হৈছে যে আৰক্ষীক আক্ৰমণ কৰিব লাগে। যে আৰক্ষীক আক্ৰমণৰ লক্ষ্য কিয় কৰি ল'লে সেই কথাটো ইতিমধ্যে মই উল্লেখ কৰিছোঁৱেই। চাওক, এনেদৰে প্ৰকাণ্ড শিল লৈ আহিছিলে প্ৰতিবাদকাৰীয়ে। সেই প্ৰতিবাদকাৰীয়ে লক্ষ্য কৰি লৈছিলে আৰক্ষীক, প্ৰতিবাদকাৰীয়ে লক্ষ্য কৰি লৈছিলে যি সংবাদকৰ্মী আছে সংবাদকৰ্মীক, আৰু সমগ্ৰ দলংখনক। মই পুনৰ কৈছোঁ যে এই দলংখনেই যুদ্ধক্ষেত্ৰত পৰিণত হৈছিলে কিছু সময় পূৰ্বে। তাৰ সাক্ষী বহন কৰি থাকিব এই দলংখনত। আৰু এই দলংখনত মই পুনৰ কৈছোঁ যে আৰক্ষীয়ে যত্ন কৰিছিলে আশ্ৰফ আলীৰ পৰিয়ালক বুজাই দিবৰ কাৰণে যে কেনেকুৱা ধৰণৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে আশ্ৰফ আলীৰ মৃত্যুৰ পিছত, আৰু উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াই কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে আচলতে বুজাই থাকিবলৈ যত্ন কৰিছিলে। কিন্তু তাৰ মাজতে যিসকল লোক ছদ্মবেশী যি আক্ৰমণকাৰী ওলাই আছিলে আশ্ৰফ আলীৰ পৰিয়ালৰ মাজত, সেইসকলে আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে, আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিলে, সাংবাদিকক আক্ৰমণ কৰিছিলে। আচলতে পৰিৱেশটো সম্পূৰ্ণ উত্তেজনাময় কৰি তুলিছিলে। আৰু যাৰ পৰিণতিকে আৰক্ষীয়ে পৰিৱেশ নিয়ন্ত্ৰণৰ কাৰণে 3 জাৰিকৈ বা শূন্যলৈ গুলী নিক্ষেপ কৰিবলগীয়া হৈছিলে। জয়ন্ত, নিশ্চয় এনেকুৱা এটা পৰিস্থিতি, এনেকুৱা এটা অনাকাংক্ষিত অভাৱনীয় এটা পৰিস্থিতিৰ সৃষ্টি হ'ল, য'ত ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আৰক্ষী থানা আক্ৰমণ কৰিবলৈ এটা সুযোগ বিচাৰি আছিল, আৰু তাৰেই সুযোগ গ্ৰহণ কৰি আইন হাতত তুলি ল'বলৈ উদ্যত হ'ল এইসকল লোক, আৰু যাৰ ভিতৰত আছে অধিকাংশই ড্ৰাগছ আসক্ত বা বিভিন্ন অপৰাধত জড়িত। আছামীৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা কাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছে এইখন অসমত, সঞ্জীৱ। গতিকে তেনেস্থলত সেনেকুৱা ঘটনা সংঘটিত হৈ যোৱাৰ পিছতো এনেকুৱা ধৰণৰ ঘটনাই আচলতে কি তাৎপৰ্য বহন কৰিছে? আজিও যদি সময়মতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে হয়, তেতিয়াহ'লে পৰিস্থিতি আৰু অধিক ভয়ানক হৈ উঠিল হয়।
হয় নিশ্চিতভাৱে জয়ন্ত চাওক যে আৰক্ষী সচেতন হোৱাটো উচিত আছিলে প্ৰথম কথা যে আশ্ৰফ আলীক যেতিয়া থানালৈ আনিছিলে তেতিয়া থানাত সোমোৱাৰ পূৰ্বে আশ্ৰফ আলী স্বাস্থ্য পৰীক্ষা কৰাটো উচিত আছিলে যিটো নেকি নকৰাৰ কাৰণে আশ্ৰফ আলী অসুস্থ হৈ আছিলে নে না ৰোগীয়া আছিলে নে সেই কথাটো স্পষ্ট হোৱা নাই যদি আৰক্ষীৰ পক্ষৰ পৰা আমি চাওঁ আৰু দ্বিতীয় কথাটো হ'ল যে খেলমাটি আৰক্ষী চকী বিশেষতঃ লখিমপুৰ জিলাৰ এই খেলমাটি আৰক্ষী চকীৰ অধীনত যিসমূহ এলেকা আছে সেই এলেকাসমূহ অপৰাধী আৰু অপৰাধ কাম কাজে ভৰি আছে ইয়াৰ পূৰ্বেও আৰক্ষীক আক্ৰমণ কৰিছে জুৱাৰীয়ে এই খেলমাটি আৰক্ষী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া কিছুদিনৰ আগৰ কথা মই কৈ আছোঁ তেখেতক আক্ৰমণ কৰিছিলে জুৱাৰীয়ে আক্ৰমণ কৰিছিলে জুৱা খেলত অবৈধ জুৱা খেলত তেওঁ বাধা দিব যোৱাৰ কাৰণে আৰু অৰ্থাৎ খেলমাটি আৰক্ষী চকীৰ যিখিনি এলেকা আছে সেই এলেকাসমূহত কেনেকুৱা ধৰণৰ অসামাজিক কাম কাজ চলি থাকে সেই বিষয়টো লখিমপুৰ আৰক্ষীৰ নখ দৰ্পণত আছে কাৰণ অপৰাধীৰ জগতখনৰ যদি ঠিকনা বিচাৰিবলৈ হয় তেতিয়াহ'লে খেলমাটি আৰক্ষী থানা আৰু বঙালমৰা আৰক্ষী চকীলৈ যাব লাগিব বঙালমৰা আৰু খেলমাটি আৰক্ষী চকী হ'ল লখিমপুৰ জিলাৰ অপৰাধীৰ এটা ৰাজধানী বুলি ক'ব লাগিব এনেকুৱা এখন আৰক্ষী থানা চকীৰ সন্মুখত যেতিয়া মানুহ গোট খাইছে সেই মানুহসমূহক কেনেদৰে ব্যৱহাৰ কৰিব লাগে কেনেকুৱা সাৱধানতা অৱলম্বন কৰা উচিত আছিলে আৰক্ষীয়ে সেয়ে আচলতে সহজভাৱে ল'লে লখিমপুৰ আৰক্ষীয়ে সহজভাৱে ল'লে বুজাবলৈ গ'ল যাৰ পৰিণতি নেকি আক্ৰমণকাৰীয়ে গোপনে লৈ অহা পকেটত ভৰাই অনা মোনাত ভৰাই অনা শিলগুটিয়ে আক্ৰমণ কৰিবলৈ সুযোগ পালে যদি তাকে নকৰি যিসকল লোকে ইয়াত প্ৰতিবাদ কৰি আছিলে দাবী কৰি আছিলে বা হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰি আছিলে সেইসকলক নিয়ন্ত্ৰণৰ কাৰণে যদি অন্য পন্থা প্ৰথমেই ব্যৱস্থা ল'লেহেঁতেন হয়তো এতিয়া প্ৰায় 10জন লোক আঘাতপ্ৰাপ্ত হ'ব নালাগে সেই দুষ্কৃতিকাৰী আক্ৰমণকাৰীৰ শিলৰ আঘাতত আৰু ডাঙৰ কথা এইটো যে আশ্ৰফ আলী যেতিয়া মৃত্যু হ'ল আশ্ৰফ আলীৰ মৃত্যু হোৱাৰ পিছত কেনেদৰে কি ইমানো বেছি সময় পোৱা নাছিল আচলতে ৰাতিৰ ভাগত আশ্ৰফ আলী অসুস্থ হৈ পৰিছিল আৰু ৰাতিৰ ভাগতে যেতিয়া লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ লৈ যোৱা হৈছিল তেতিয়াই চিকিৎসকে মৃত ঘোষণা কৰিছিলে তাৰ পৰা ৰাতিপুৱালৈকে যিকণ সময় পালে তাৰ সেই সময়ছোৱাত কেনেকৈ এনেকৈ হাজাৰ হাজাৰ লোক পথলৈ ওলাই আহিবলৈ সুযোগ পালে তেওঁলোকৰ নেটৱৰ্কটো আচলতে কেনেকৈ গঠন কৰিছিলে বা কোনে উচতাইছিলে মানুহক ওলাই আহিবৰ কাৰণে এই ওলাই আহি চিঞৰ বাখৰ নকৰি তাতোতকৈ আশ্ৰফ আলীৰ পৰিয়ালে হয়তো ভালদৰে আহি আইনৰ সহায় লৈ বা আৰক্ষী উচ্চ পদস্থ বিষয়াৰ লগত যোগাযোগ কৰি আশ্ৰফ আলীৰ মৃত্যুৰ তদন্ত আশ্ৰফ আলীৰ ন্যায় আশ্ৰফ আলীৰ প্ৰতি ন্যায় পাবৰ কাৰণে তেতিয়া তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন কিন্তু তাকে নকৰি থানা আক্ৰমণ কৰা আৰক্ষী আক্ৰমণ কৰা আৰক্ষী বাহন আক্ৰমণ কৰা সাংবাদিকক আক্ৰমণ কৰা এক উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰা ইয়াৰ অন্তলত যে তৃতীয় এটা পক্ষ আছে সেইটো এক প্ৰকাৰ নিশ্চিত মই পুনৰ দেখুৱাই আছোঁ চাওক এতিয়াও খেলমাটি আৰক্ষী থানাৰ সন্মুখত আৰক্ষী সষ্টম হৈ আছে নিৰাপদ এতিয়াও কোনো নহয় মই পুনৰ কৈছোঁ যে নিশ্চিত কোনো নহয় ইয়াত যে আক্ৰমণ নহ'ব ইয়াতো এতিয়াও সন্দেহ আছে মই পুনৰ যথেষ্ট সংখ্যক লোকক ইয়াত সমবেত হৈ আছে আৰক্ষী লোক আছে বা সাধাৰণ লোকো আছে তেওঁলোকৰ লগতো মই কথা বতৰা যত্ন কৰিম আৰু ক'ব লাগিব জয়ন্ত চাওক ইয়াত যিসকলে দায়িত্ব পালন কৰি আছিলে তেওঁলোকে অধিকাংশই কিন্তু শিলগুটিৰ কোব খালে আৰু খালে আপোনাৰ আগতো শিলগুটি লাগিছিলে নেকি লাগিছিল এইডাল লাগিছে মাথাত শিলগুটি লাগিছে মাথাত হেলমেট আছিলে চকুত অলপ লাগিছে আচলতে আপোনালোক সাজু নাছিলে নেকি তেওঁলোকে সাজু আছিলে হঠাতে তেওঁলোকে কৰি দিলে হঠাৎ কৰি আমি তেওঁলোকক বুজাই আছিলোঁ বহুতবাৰ বুজাই আছিলোঁ কিন্তু কোনো পৰ্যায়ত তেওঁলোকে বুজিবলৈ হেৰিয়ে নকৰে চেষ্টাই নকৰে মানে মনে মনে শিলগুটি তেওঁলোকে লৈ হয় তেওঁলোকে এইটো প্ৰি প্লেনে আছিলে বুলি আমি গম পাইছোঁ অলপ মানে তেওঁলোকে থানা আক্ৰমণ কৰিবলৈ ওলাই আছিলে আশ্ৰফ আলীৰ মৃত্যুৰ মানে তদন্ত বিচাৰি অহা নাই তেওঁলোকে থানা আক্ৰমণ কৰিবলৈ আহিছিলে তেনেকুৱাই আমাৰ অনুমান তেনেকুৱাই হৈছে মানে আমি ইমান ভালকৈ বুজোৱাৰ পিছতো তেওঁলোকে ইমান এগ্ৰেছিভ হৈ আমাক এটেক কৰিছে তেওঁলোকক বুজাই মেলি এবাৰ পঠোৱা হৈছিলে তাৰপিছত কিন্তু তেওঁলোকে কোনো আমাৰ কথাই শুনা নাই তেওঁলোকৰ প্ৰথমতে ভাবি আহিছিলে যে এটেক কৰিম বুলি আৰু এটা কথা আমি জানো যে খেলমাটি আৰক্ষী থানা যদি লখিমপুৰ অপৰাধী জগতখনৰ ঠিকনা বিচাৰি আহোঁ তেতিয়াহ'লে খেলমাটি আৰক্ষী চকীলৈকে আহিব লাগিব আপোনালোকৰ হাতত তথ্য আগতে আছিলে বা আপোনালোকৰ ইনপুট আছিলে যে খেলমাটি থানাখনৰ খেলমাটি আৰক্ষী চকীৰ আশে পাশে থকা অঞ্চলসমূহত নানা ধৰণৰ অসামাজিক কাম কাজ চলে ইয়াত বেয়া মানুহে ভৰি আছে তাৰ প্ৰতি আপোনালোক সচেতন হোৱা নাছিলে নেকি যাৰ কাৰণে তেওঁলোকে আক্ৰমণ কৰিবলৈ সুযোগ পালে নাই ইয়াত প্ৰায় আপোনালোকে দেখিছে ইয়াত প্ৰায় চুৰি কাৰ্য সংঘটিত হয় আমি প্ৰায় পিক আপ কৰি চুৰি বেছিভাগ ইয়াতে এইপিনে আপোনাৰ এই অঞ্চলটোত বেছি মানে চুৰবিলাকৰ ইয়াতে প্ৰায় ধৰা হয় সাধাৰণতে বেছিকৈ য'তে চুৰ হৈ আমি ইয়াতে আচলতে পাওঁ ইয়াতে বহুত মানে এনেকুৱা অসামাজিক মানুহ ইয়াতে ভৰ্তি হৈ আছে আৰু অলপ সাৱধান হোৱাতে তেওঁলোকে শিলগুটি মাৰিবলৈ সুযোগ নাপালেহেঁতেন নে কি ভাবে এনেকুৱা নহয় আমি সাৱধানে আছিলোঁ আমি প্ৰত্যেকৰ বডি প্ৰটেক্টৰো আছিলে কিন্তু হঠাতে তেওঁলোকক বুজাই মেলি পঠাই দিয়াৰ পিছত তেওঁলোকে সঞ্জীৱ আপুনি থাকিব আৰক্ষীৰ ভাষ্য আমি পুনৰ সংগ্ৰহ কৰিম আপোনাৰ জৰিয়তে কি হৈছিল আচলতে তেওঁলোকে জনাইছে যে তেওঁলোকে প্ৰস্তুতি চলাইছিল এনেধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তেওঁলোকে সাজু আছিল তাৰ পিছতো এনেকুৱা ধৰণৰ এটা ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত হ'ল আপুনি থাকিব সঞ্জীৱ আপুনি আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে তাৰ পূৰ্বে ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট
গৰাকী মধ্যপ্ৰদেশৰ নিবাসী সেই মুহূৰ্তটোত প্ৰায় কি গতি বেগত এই পৰ্ছে বাহনখন চলা আহিছিলে তাকো বিলাসী বাহন হাতত পৰিছে ধনীৰ দুলালৰ আৰু তাৰ পিছত যি কাণ্ড কৰিলে মুহূৰ্ততে চকুৰ পচাৰতে সেই যুৱক যুৱতী হাল মৃত্যুমুখত পৰিল যুৱতীগৰাকী প্ৰায় 20 ফুট মান কেইবা ফুট ওপৰলৈ উফৰি পৰিছিলে কি বেগত আছিল সেই যুৱকজন সুৰাসক্ত অৱস্থাত আছিলে নিচাসক্ত অৱস্থাত থকা এই যুৱকজনক গাড়ী চলোৱাৰ যি কথা বা সুৰাপান যে কৰিব বাৰত গৈ ৰেষ্টুৰেণ্টত গৈ যে সুৰাপান কৰিব সেইখিনি কথা পিতৃয়ে জানিছিল বুলি এই যুৱকজনে অভিযুক্ত কিশোৰজনে আৰক্ষীৰ আগত সদৰি কৰিছে আৰু এইবোৰ কথা যেতিয়া পোহৰলৈ আহিব স্বাভাৱিকতে ইয়াত প্ৰশ্ন এটা এই ধৰণে উত্থাপন হ'ব যে কিহৰ বাবে এছামে নিজৰ সন্তানৰ মৰম স্নেহত এছামে ইমান বলিয়া হৈ যাব পাৰে নেকি যে বয়স নোহোৱাৰ পিছতো ড্ৰাইভিং লাইসেন্স নথকাৰ পিছতো সেই কিশোৰজনৰ হাতত এখন বাহন দি দিব পাৰে এখন বাহন চলোৱাটো এটা ৰেছপন্সিবিলিটি কিন্তু সেইখিনি সেই দায়বদ্ধতা সেই কিশোৰজনে বুজি পোৱা হয়তো নোহোৱাৰ বাবে এটা নিৰ্দিষ্ট এটা নিয়ম আছে যে লাইসেন্স ড্ৰাইভিং লাইসেন্স চালকৰ অনুজ্ঞাপত্ৰ দিয়াৰ এটা চৰকাৰী এটা বয়সৰ সীমা আছে তাৰ তলত নিশ্চয়কৈ বাহন চলাবলৈ অনুমতি নাথাকে তেনে পৰিপ্ৰেক্ষিতত বিলাসী বাহন লৈ এৰি দিছে নিজৰ কিশোৰ পুত্ৰক এই ধৰণৰ কথা বতৰাবোৰে এতিয়া কিন্তু স্বাভাৱিকতে বহু প্ৰশ্নৰ উত্থাপন কৰিছে বিভিন্নজনে এই ধৰণৰ কথাখিনি নিশ্চয়কৈ আমি এইখিনি সময়তে আমি নিৰ্ভয়া কাণ্ডলৈ আমি উভতি যাব লাগিব জঘন্য বিভৎস ভাষাৰে বুজাব নোৱাৰা সেই নিৰ্ভয়া কাণ্ড আছিলে দিল্লীৰ আৰু সেই নিৰ্ভয়া কাণ্ডৰ এজন অভিযুক্ত জুভেনাইল আছিলে অৰ্থাৎ মাইনাৰ আছিলে বয়স হোৱা নাছিল 18 বছৰৰ কম আছিল তেতিয়া এই প্ৰশ্নটো উত্থাপন হৈছিলে যে 18 বছৰৰ তলৰ হোৱাৰ বাবে 18 বছৰৰ কম হোৱাৰ বাবে সেই ধৰণৰ নিৰ্ভয়া কাণ্ডৰ দৰে সেই ধৰণৰ জঘন্য ঘটনা এটা সংঘটিত কৰাৰ পিছতো এই যুৱকজন হাৰি যাব পাৰে কেনেকৈ এই ধৰণৰ বহু প্ৰশ্ন আলোচনা বহুখিনি হাল হলনি তাৰ পিছত হ'ল জুভেনাইল জাস্টিস সিস্টেমক লৈ আসলতে বহুখিনি পৰামৰ্শ আগবঢ়ালে বহুখিনি কথা উত্থাপন হ'ল আলোচনা হ'ল বিতৰ্ক হ'ল বহু মঞ্চত বহু আলোচনা হোৱাৰ পিছত এইবাৰ আকৌ এই প্ৰসংগটো এইবাবে কিয়নো হয়তো নিখাৰ আহাৰ গ্ৰহণ কৰি উলাই অহা সেই যুৱক যুৱতী হালৰ যে মৃত্যু ঘটিব তেওঁলোকৰ সেই যে ৰেষ্টুৰেণ্টখনত তেওঁলোকে যি আহাৰ গ্ৰহণ কৰিছিলে সেয়া যে তেওঁলোকৰ শেষৰটো আহাৰ হ'ব সেয়া হয়তো তেওঁলোকে ৰেষ্টুৰেণ্টখনৰ পৰা উলাই অহাৰ কথা সময়ত হয়তো ভবাই নাছিলে তেওঁলোকৰ জীৱনলৈ অকালতে এই যি তেওঁলোকৰ সপোন মৰহি নিলে অকালতে তেওঁলোকৰ যে প্ৰাণ কাঢ়ি নিলে এই গোটেইখিনি কিহৰ বাবে হ'ল কিয়নো 17 বছৰীয়া যুৱক 17 বছৰীয়া এজন কিশোৰ বুলি কম কিশোৰৰ হাতত নিজৰ গাড়ীৰ চাবি দি দিছিলে পিতৃ ডাঙৰ ব্যৱসায় হয়তো টকা পইচাৰ বাবে কেৰেপ নকৰে হয়তো দামী গাড়ী আছে হয়তো আৰু আটাইতকৈ ডাঙৰ কথা আৰু এটা পোহৰ লৈ আহিছে যে এই বাহনখন প্ৰায় 1600 কিলোমিটাৰ মান বাহনখন কোনো ধৰণৰ নাম্বাৰ প্লেট নোহোৱাকৈ চলিছিল বাহনখনৰ নাম্বাৰ প্লেট নাছিল আৰু এই বাহনখনেৰে এই কিশোৰজনে যি ধৰণৰ ডাঙৰ ঘটনা এটা কৰিলে দুগৰাকী লোকৰ প্ৰাণ কাঢ়ি নিয়াটো আসলতে সেয়া নিশ্চয়কৈ সহজ ঘটনা এটা নহয় কিন্তু তাৰ পিছত যি পৰিমাণৰ শাস্তি এছে এখন অৰ্থাৎ ৰচনা এখন লিখিবলৈ দিয়া বা ট্ৰাফিক পুলিচৰ সৈতে চৰ্ত কেইটামান আদালতে জুভেনাইল জাস্টিস বোৰ্ডে কিন্তু চৰ্ত কেইটামান বান্ধি দিছে যে এইখিনি কৰিব লাগিব নিজকে সলনি কৰিব লাগিব বেয়া সংগৰ পৰা আঁতৰত ৰাখিব লাগিব লগতে আৰু কিছু চৰ্ত বান্ধি দিয়া হৈছে যে যুৱকজনে আৰু লখিমপুৰৰ খেলমাটি থানাত আসামীৰ ৰহস্যজনক মৃত্যুৰ পাছত এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰক্ষী আৰু আসামীৰ পৰিয়ালৰ মাজত অভিযোগ প্ৰতি অভিযোগক কেন্দ্ৰ কৰি বৰ্তমানে পৰিস্থিতি যথেষ্ট উত্তেজনাপূৰ্ণ হৈ আছে আৰু লখিমপুৰৰ খেলমাটিৰ ঘটনা সন্দৰ্ভত বিধায়ক মানৱ ডেকাৰ কি প্ৰতিক্ৰিয়া সেয়া আমি জনাইছোঁ আসামীৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী মুখ্য সচিবৰে আলোচনা হোৱাৰ কথাতে উল্লেখ কৰে আৰক্ষীক দণ্ডাধীশ পৰ্যায়ত তদন্তৰ নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে ঘটনাৰ সময়ত থানাত থকা আইচি সহ দুজন কনিষ্ঠবলক নিলম্বন কৰা হৈছে পৰিয়ালৰ উপস্থিতিত কৰা হ'ব মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ'গ্ৰাফি থানা ঘেৰাও আৰু আৰক্ষীক আক্ৰমণ কৰাটো দুখজনক কোনোবাই আইন হাতত তুলি ল'লে আৰক্ষীয়ে ইয়াৰ ব্যৱস্থা ল'ব বুলি সকীয়াই দিলে মানৱ ডেকাই মোবাইল চুৰি ঘটনাৰ লগত কেইবাজনো ব্যক্তিক আটক কৰা হৈছিলে তাতে কিছু লোক মোবাইল চুৰিৰ লগত জড়িত কিছু লোকে চুৰি মোবাইল কিনাৰ লগত জড়িত কিন্তু অপ্ৰত্যাশিতভাৱে সেই আসামী কেইজনৰ ভিতৰত এজন ব্যক্তিৰ থানা চৌহদৰ ভিতৰত মৃত্যু ঘটে আৰু এই ঘটনাটো পুৱা মই গম পাওঁ
গম পাই যিহেতু মই লখিমপুৰৰ বিধায়ক হিচাপে মোৰ দায়িত্ব কৰ্তব্য আছে নাগৰিকৰ প্ৰতি গতিকে লগে লগে মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত টেলিফোনত কথা পাতোঁ তাৰপিছত আৰক্ষী নিৰ্দেশকৰ লগত আৰু আমাৰ মুখ্য সচিবৰ লগত কথা পাতি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাওঁ সেই মৰ্মে আৰক্ষী মহাপৰিদৰ্শক মহোদয়ে আমাৰ বিশ্বনাথ চাৰিআলি এডিশ্যনেল SP হেডকোৱাৰ্টাৰ দ্বাৰা পুলিচ ইনকুৱাৰী দিয়া হৈছে ইয়াৰ উপৰিও সেই থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াসহ যিসকল ব্যক্তি সেই সময়ত আছিলে তেওঁলোকক ইতিমধ্যে ছাছপেনশ্যন বা নিলম্বন কৰা হৈছে তাৰ পিছতো দেখা গৈছে যে কিছু লোকে আবেগত থানা ঘেৰা কৰিছিলে হয় কিন্তু তাৰ মাজতো কিছু দুষ্কৃতিকাৰীয়ে থানাখন এটেক কৰাৰ বা পুলিচক এটেক কৰাৰ এটা প্ৰৱণতা তেওঁলোকৰ আহে আৰু সেই কাম সংঘটিত কৰে মই এটাই অনুৰোধ কৰিছোঁ কোনোৱে যাতে আইন হাতত তুলি নলয় ঘটনা হৈ গৈছে ঘটনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদি কোনোবাই ইয়াক আইন হাতত তুলি লয় আৰক্ষীয়ে কঠোৰ হাতেৰে ইয়াক দমন কৰিব একেই সেই আইন হাতত তুলি লোৱা কাণ্ড বটদ্ৰৱা কাণ্ড এই বটদ্ৰৱা কাণ্ডৰ পাছত যি বুলডোজাৰ কাণ্ড আছিল সেই বুলডোজাৰ কাণ্ড সন্দৰ্ভত শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় ক্ষতিপূৰণ দিবলগীয়া হৈছিল চৰকাৰে গতিকে এনেকুৱা ধৰণৰ ৰহস্যজনক ঘটনা ইয়াৰ পূৰ্বে বহুবাৰ সংঘটিত হৈছে মোবাইল চুৰিৰ গোচৰত থানালৈ মাতি পঠিওৱা হৈছিল আৰু তেতিয়াই সোধা পোছা কৰি থকাৰ সময়তে ঢলি পৰা বুলি কোৱা হৈছে এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে যে পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল নে নাই আছামী আৰছফ আলীক স্বাস্থ্য পৰীক্ষা নকৰি জেৰা চলোৱা হৈছিল নেকি বা জেৰা কালত পৰিয়ালৰ অভিযোগ অনুসৰি সঁচাকৈ আৰক্ষী অত্যাচাৰ কৰিছিল নেকি এনে বহু প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু যাক লৈ পৰিস্থিতি ক্ৰমে উত্তাল হৈ উঠা পৰিলক্ষিত হ'ল আৰু পুৱাৰ ভাগত দলে বলে ওলাই আহিল ৰাইজ য'ত আছিল ড্ৰাগছ আসক্ত বিভিন্ন অপৰাধ জগতৰ বহু কাণ্ডাৰী আছিল কাৰণ বঙালমৰা স্থানতে আছে নকলখন জাল নোটৰ ঘাটি ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সময়ত আৰক্ষী অভিযান চলাইছে নকল নোটৰ বিৰুদ্ধে অভিযান নকল সোণৰ বিৰুদ্ধে অভিযান আৰু তাৰেই সুযোগ লৈ আছামীৰ মৃত্যুৰ সুযোগ লৈ আজি এনেদৰে থানা ঘেৰা কৰি থানাত আক্ৰমণ কৰিলে একাংশ উন্মত্ত উদণ্ড লোকে আৰক্ষীৰ ভাষ্য আছে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে স্পষ্টীকৰণ দিছে যে জেৰা কৰি থকাৰ সময়তে ঢলি পৰিছিল আৰছফ আলী আৰু তেতিয়াই মৃত্যুমুখত পৰিছে আৰক্ষীৰ ভাষ্য আগবঢ়াম North Lakhimpur Police Station case number 41/24 under section 457 or 380 IPC. এই কেছটোৰ সংক্ৰান্তত আমি যোৱাকালি 5 জন আছামী পূব চানমাৰী আৰু পশ্চিম চানমাৰী অঞ্চলৰ পৰা খেলমাটি আউটপোষ্টৰ ষ্টাফে খেলমাটি আউটপোষ্টলৈ লৈ আহিছিলে 11টামান বাজিছিলে আৰু 11:20মান বজাত যেতিয়া মানে পাৰ্টিটো আমাৰ ৰেডি হৈছিলে বঙালমৰাত যাবৰ কাৰণে কাৰণ তাত আৰু এটা লেপটপ ৰিকভাৰী হোৱাৰ কথা আছিলে সেই সময়তে বেঞ্চত বহি থকা আৰছফ আলী নামৰ যিজন আছামী আছিলে তেখেত আগৰ ফালে ঢলি পৰে মানে লকআপত নহয় বেঞ্চত তেওঁলোকক জাষ্ট আনি বহোৱা হৈছিলে কাৰণ আৰু ৰিকভাৰী আছিলে অলৰেডি মোবাইল ৰিকভাৰী হৈছিলে ষ্টলেন মোবাইল আৰু যিটো ষ্টলেন লেপটপ আছিলে সেইটো বঙালমৰাৰ পৰা ৰিকভাৰী হোৱা কথা আছিলে তো সেই যুঁজাটো চলাই থকা সময়তে তেখেত তাত ঢলি পৰে আৰু ঢলি পৰাৰ লগে লগে তেখেতক LMCHলৈ লৈ যোৱা হয় চিকিৎসাৰ বাবে কিন্তু তাত যে ডক্টৰে চিকিৎসাৰ সময়ত তেওঁক ব্ৰড ডেড বুলি ডিক্লেয়াৰ কৰে আৰু এই সংক্ৰান্তত ইতিমধ্যে আমাৰ সন্মানীয় DGP মহোদয় খেলমাটি আউটপোষ্টৰ যিজন চেণ্ট্ৰি ডিউটিত আছিলে বৈৰাম দেউৰী বুলি তেখেত আৰু IC SI দীপাংকৰ চাংমাই দুয়োকে তাৎক্ষণিকভাৱে নিলম্বিত কৰিছে আৰু এই গোটেই সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে এজন উচ্চ পৰ্যায়ৰ বিষয়া এডিশ্যনেল SP ৰেংকৰ অফিচাৰ এজনক হয় তেখেতক ইনকুৱাৰীৰ বাবে দায়িত্ব দিয়া হৈছে আৰু মেজিষ্ট্ৰেটৰ দ্বাৰা ইনকুৱেষ্ট কৰা হৈ আছে আৰু এটা পেনেল অফ ডক্টৰ্ছ মানে বৰ্ড অফ ডক্টৰ্ছৰ দ্বাৰা ভিডিঅ'গ্ৰাফি আণ্ডাৰত পষ্টমৰ্টম এক্সামিনেশ্যনটো কৰা হ'ব ইতিমধ্যে বিভিন্নজনে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিছোঁ জ্যেষ্ঠ অধিবক্তা নেকিবুজ্জামান ডাঙৰীয়াৰ সৈতে ডাঙৰীয়া আপোনাক স্বাগতম লখিমপুৰৰ খেলমাটিৰ এই দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত প্ৰথমে আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম ডাঙৰীয়া শেহতীয়াভাৱে অসমত এনেকুৱা ধৰণৰ পুলিচৰ হেফাজতত থকা অৱস্থাত কেইবাজনো লোকৰ হেফাজতত মৃত্যু হোৱা কাহিনীয়ে অসমত শান্তি শৃংখলা আইন শৃংখলা এইবিলাক যে ব্যাহত হৈ পৰিছে এইটো স্পষ্ট হৈ পৰিছে আৰু শেহতীয়াভাৱে লখিমপুৰৰ খেলমাটিত পুলিচৰ হেফাজতত থকা অৱস্থাত এজন যুৱকক সন্দেহবশতঃ গ্ৰেপ্তাৰ কৰি আনি থানাৰ ভিতৰত
যি ধৰণে শাৰীৰিক অত্যাচাৰ চলোৱাৰ বুলি বিভিন্ন বাতৰি কাকতত বা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে সেইটো অধিকাৰ পুলিচৰ হাতত নাই শাৰীৰিক অত্যাচাৰ কৰিব পৰা কোনো আইন পুলিচৰ ক্ষেত্ৰত মানে তেওঁলোকক ব্যৱহাৰ কৰি দিয়া নাছিল তথাপি তেওঁলোকে যিহেতু আইনখন অৱমাননা কৰিছে আইনৰ বিৰুদ্ধে গৈ কাম কৰিছে তাৎক্ষণিকভাৱে তাৰ দায়িত্বত থকা বা এই ঘটনাত জড়িত থকা পুলিচ বিষয়া বা কনিষ্টেবল যোনেই নহওক তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ এটা দায়িত্ব আৰু তেওঁলোকৰ বিৰুদ্ধে বিহিত অৱস্থা লোৱাৰ লগতে পষ্টমৰ্টেম হোৱাৰ পিছত কেনেধৰণৰ শাৰীৰিক অত্যাচাৰ হৈছিল এই কথাটো স্পষ্ট হোৱাৰ পিছত তেওঁলোকৰ হত্যাৰ গোচৰত কাষ্টৰিয়েল ডেটটো আজিকালি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ আয়োগে হওক মাননীয় উচ্চতম ন্যায়ালয় হয় বহুত নীতি নিৰ্দেশনা থকাৰ পিছতো এজন ব্যক্তিক সন্দেহতে হওক বা যি কাৰণতে নহওক তেওঁলোকে থানালৈ আনি এনেধৰণে শাৰীৰিক অত্যাচাৰ কৰি হত্যা কৰাৰ কোনো অধিকাৰ তেওঁলোকৰ নাই তাৎক্ষণিকভাৱে এইটো ব্যৱস্থা ল'ব লাগে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে তেওঁলোকক প্ৰচাৰ কৰি এইটো এটা অৱস্থা কৰাৰ কাৰণে নিশ্চয় আৰু একে সময়তে থানাত আক্ৰমণ কৰা যিটো প্ৰৱণতা সেই সন্দৰ্ভত আপুনি কি মন্তব্য কৰিব এটা ঘটনাৰ পিছত আন এটা ঘটনা উপক্ৰম হয় কিন্তু এই আইন কোনো হাতত তুলি ল'ব নালাগে আৰু এইটো আইন বিৰুদ্ধ কথা কিন্তু প্ৰশ্নটো হয় যে মানুহ উত্তেজিত হৈ পৰে কেতিয়া যেতিয়া এনেকুৱা ধৰণৰ এজন যুৱকক এনেকুৱা নিৰ্যাতনৰ ফলত বলি হয় তেতিয়া এনেকুৱা ধৰণৰ তাৰ প্ৰতিক্ৰিয়া তেনেধৰণে হয় যিহেতু হোৱা উচিত নহয় গতিকে ৰাইজে যদি তেনেধৰণৰ আইন হাতত লৈছে এই ক্ষেত্ৰত কিন্তু যিসকলে আইন হাতত তুলিছে তেওঁলোকৰ লগতো নিশ্চয় আইনগত ব্যৱস্থা লোৱাটো উচিত নিশ্চয় আপুনি ইতিমধ্যে উল্লেখ কৰিছে আৰম্ভণিতে আৰক্ষীৰ জিম্মাত বহু আছামীৰ এনেধৰণৰ ৰহস্যজনক মৃত্যু কিন্তু থানাৰ ভিতৰত এফালে যদি আপুনি কোৱাৰ দৰে অত্যাচাৰ নিৰ্যাতনত আছামীৰ মৃত্যু হৈছে একে সময়তে লকআপত আত্মহত্যা কৰাৰ সুযোগ কেনেদৰে পায় এয়াও এটা আশ্চৰ্যৰ কথা নহয়নে শেহতীয়াভাৱে আমি যিটো দেখিছো আত্মহত্যা পুলিচৰ হেফাজতত থকা অৱস্থাত আত্মহত্যা কৰাৰ সুযোগ পোৱা মানে পুলিচ প্ৰশাসনটো বা সেই আৰক্ষী কেন্দ্ৰটো যে সম্পূৰ্ণ ব্যৰ্থতা বা তেওঁলোকৰ নিজৰ মানে নেগলিজেন্সিৰ কাৰণে যে এই ঘটনাবিলাক সংঘটিত হৈছে তাৰ কাৰণে কাষ্টৰি থকা অৱস্থাত যি ধৰণে মৃত্যু নহওক কিয় তাৰ কাৰণে কিন্তু পুলিচ প্ৰশাসন সম্পূৰ্ণ দায়ী নিশ্চয় ধন্যবাদ ডাঙৰীয়া আপোনাৰ ব্যস্ততাপূৰ্ণ সময়ৰ পৰা এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰু প্ৰত্যক্ষভাৱে আৰক্ষীৰ যিসমূহ সুৰুঙা আছে আৰক্ষীৰ যিসমূহ গাফিলতি আছে আৰু তাৰ বাবে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাৰ তেওঁ অভিযোগ আনিছে আৰু এই ক্ষেত্ৰত যিসকল আৰক্ষী এই ক্ষেত্ৰত দোষী সেইসকল আৰক্ষীক চিনাক্ত কৰি তদন্ত সঠিক পৰ্যায়ত আগবঢ়াই দৃষ্টান্তমূলক শাস্তি বিহাৰ তেওঁ পোষকতা কৰিছে আৰু একে সময়তে আইন হাতত তুলি লোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰা হৈছে সঞ্জীৱ লাহন আছে আমাৰ সৈতে এই মুহূৰ্তত সঞ্জীৱ কি কয় আৰক্ষীয়ে ইতিমধ্যে বহুখিনি অভিযোগ আহিছে আৰক্ষীৰ বিৰুদ্ধে হয় চাওক জয়ন্ত প্ৰথম কথা যে আৰছাফ আলী যদি আৰক্ষীৰ অত্যাচাৰত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে তেতিয়াহ'লে কিন্তু অতি ডাঙৰ কথা কাৰণ এজন লোকক হত্যা অপৰাধী হওক বা যিয়েই নহওক এজন লোকক মৰিয়াই বা অত্যাচাৰ কৰি হত্যা কৰাৰ অধিকাৰ সংবিধানে আচলতে আৰক্ষীক দিয়ে নাই বা কাকোৱে দিয়ে নাই এটা আইনগত প্ৰক্ৰিয়াৰ পিছত খুব বেছি এটা যদি মানুহ এজন মৰিবলগীয়া হয় তেতিয়াহ'লে ফাঁচি হ'ব ডাঙৰ কথা যে পুলিচৰ জিম্মাত থকা অৱস্থাত কেনেকৈ মৃত্যু হ'ল বা কিয় মৃত্যু হ'ল তেনেকৈ সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সেই প্ৰশ্নটোৰ সঠিক উত্তৰ আৰক্ষীয়ে দিয়াৰ পিছতো যিসকল লোকে আচলতে আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে এটা ঘটনাৰ ইতিমধ্যে জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে উল্লেখ কৰিলে এটা ঘটনা জন্ম দিব পাৰে ঠিক তেনেকুৱা ঘটনা সৃষ্টি হ'ল আৰছাফ আলীৰ মৃত্যুৰ পিছত আৰু পৰিয়ালৰ লোকে স্বাভাৱিকতে কোনো সহজভাৱে ল'ব নোৱাৰে আৰছাফ আলীৰ পৰিয়ালক বুজাবলৈ আৰক্ষীয়ে যত্ন কৰিছিলে যে এই বিষয়ত ইতিমধ্যে আৰক্ষীয়ে তদন্ত দিছে 2-3জনকৈ আৰক্ষীক নিলম্বন কৰা হৈছে আৰু মৰণোত্তৰ প্ৰতিবেদনৰ পিছত যে যি তথ্য ওলাব তাৰ ভিত্তিত হয়তো দায়িত্বত থকা আৰক্ষী যিসকল বিষয়া আছে কনিষ্টেবল আছে তেওঁলোক এৰেষ্ট হ'ব পাৰে বা গ্ৰেপ্তাৰ হ'ব পাৰে সেই পৰ্যায়খিনিলৈ যোৱাৰ পূৰ্বেই আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি কিয় লোৱা হ'ল কোনে আচলতে উচতাই দিলে আৰছাফ আলীৰ পৰিয়ালক বা সেই যিসকলে নেকি থানা ঘেৰাও কৰিবলৈ ওলাই আহিছিলে তেওঁলোকৰ নেতৃত্ব কোনে লৈছিলে আমি জনামতে আৰছাফ আলীৰ পৰিয়াল কিন্তু আৱেগিক হৈ আছিলে তেওঁলোকে এনেদৰে হুলস্থুল কৰি থানা ঘেৰাও কৰাৰ ধৰণে পৰিৱেশ তেতিয়া নাছিলে যিসকল লোকে আৰছাফ আলীৰ পৰিয়ালৰ পিছফালে থাকি এই ঘটনাটো সংঘটিত কৰিলে যাৰ পৰিণতিত নেকি 3 গুলি ফুটাবলগীয়া হ'ল সাংবাদিক আক্ৰমণৰ বলি হ'ল আৰক্ষী গাড়ী ভাঙি চুৰমাৰ কৰিলে আপুনি থাকিব আমাৰ সৈতে সংযুক্ত হয় আন এগৰাকী জ্যেষ্ঠ অধিবক্তা মানস সৰণীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ এই মুহূৰ্তত ডাঙৰীয়া আপোনাক স্বাগতম খেলমাটি থানাৰ এই কাণ্ড আৰক্ষীৰ জিম্মাত এজন আছামীৰ মৃত্যু ইয়াক লৈ যি উত্তাল প্ৰতিবাদ হ'ল থানা আক্ৰমণৰ ঘটনা সংঘটিত হ'ল নিশ্চয় আপুনি প্ৰত্যক্ষ কৰিছে এই ঘটনা আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰে ডাঙৰীয়া হয় ডাঙৰীয়া আচলতে দুয়োটাও গৰিহণাৰ যোগ্য পুলিচ কাষ্টডিত ঢুকোৱাত
আৰু এখন আইনৰ হাতত লোৱা থানাখন আক্ৰমণ কৰাটো যোগ্য। কথাটো হ'ল কি পুলিচে এজন ব্যক্তিক যি অফেন্সে নকৰক ধৰি অনাৰ পিছত আমাৰ CRPC প্ৰথমত ধৰাৰ কাৰণে বিৰোধ বা পুলিচৰ হয় ডাঙৰীয়া আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম কিছু বিজুতি আছে আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু এনেদৰে আসলতে গৰিহণা দিয়া হৈছে দুইটা কাৰ্যক যদি আৰক্ষীৰ জিম্মাত আৰক্ষীৰ ভুলৰ বাবে মৃত্যু হৈছে এয়া স্বাভাৱিকতে এক গৰিহণা যোগ্য এই ক্ষেত্ৰত আৰক্ষীয়ে শাস্তি পাব লাগিব এই কথা সকলোৱে দাবী উত্থাপন কৰিছে আৰু আৰক্ষীয়ে কোৱাৰ দৰে যদি সঁচাকৈ ঢলি পৰি শাৰীৰিক অসুস্থতাৰ বাবে মৃত্যু হৈছে এয়া এটা অন্য বিষয় তদন্ত হৈ আছে এই মুহূৰ্তত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে বিশ্বনাথৰ আৰক্ষী অধীক্ষকক নৰ্দাৰ্ণ ৰেঞ্জৰ DIG ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৰাজনীতিৰ সকলো ক্ষেত্ৰতে কৰি আছে যেটো এতিয়া জলজটকৈ স্পষ্ট হৈছে এজন আৰক্ষী বিষয়াক বিহাৰত টিকেট দিম বুলি মুখ্যমন্ত্ৰীয়ে উৎসাহ জ্বলাই পদত্যাগ কৰাইছিল বুলিও এতিয়া মুকলিকৈ IPS বিষয়াজনে অভিযোগ দিছে সেই গতিকে ৰাজনীতিকৰণ খুব হৈ আছে যেটো দুৰ্ভাগ্যজনক আৰু বিষয়াসকলকো মই অনুৰোধ জনাওঁ তেওঁলোকে যেন ৰাজনীতিকৰ নেতা সকলৰ কথা মতে দেশৰ সংবিধান ভংগ কৰা কোনো কাম নকৰে বিজেপি দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিষয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰক্ষীৰ জিম্মাত এনেদৰে বহু আসামীৰ মৃত্যু ইয়াৰ পূৰ্বে সংঘটিত হৈছে শেহতীয়াকৈ বৰপেটাত এগৰাকী আসামীয়ে কাৰাগাৰতে আৰক্ষীৰ লকআপত আত্মহত্যা কৰা কেন্দ্ৰ কৰি এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ দৃশ্য আমি দেখিবলৈ পাইছিলোঁ আৰু তাতে আৰক্ষীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে দোষী সাব্যস্ত কৰা হৈছে আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে তদন্ত কৰা হৈছিল আৰু তাতে দোষী সাব্যস্ত হৈছে আৰক্ষী থানাৰ আৰক্ষী বিষয়া অনুৰূপ ধৰণেৰে আজি পুৱাৰ ভাগত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল মোবাইল চুৰিৰ এটা লিডাৰ এটা চুৰি গেঙৰ লিডাৰ আশৰাফ আলীক মাতি পঠিওৱা হৈছিল আৰু ৰহস্যজনকভাৱে মৃত্যু হ'ল আৰু তাৰ পিছত এয়া উত্তাল পৰিস্থিতি আমি প্ৰতি মুহূৰ্তৰ আপডেট জনাই যাম আপোনাক বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াসমূহ জনাম তাৰ পূৰ্বে ল'ব লাগিব আন এটি চমু বাণিজ্যিক বিৰতি